পল্লৱী এই বুৰ্বকবোৰক মাতি দিয়া নহ'লে সোনকালে। ৰখা ৰখা মাতি দিছোঁ। এই চবৰ কথা শুনি আৰু কি অৱস্থা হ'ব ঠিক নাই। ইমান দিনৰ আশাবোৰ পূৰ হ'ল আৰু মই যি ভাবিছিলোঁ মই সেইটোৱে পালোঁ। আজি মোৰ বদলাৰ একদম অন্তিম পৰ্যায় আৰু ইমান দিনে মই মনতে খুব পুহি ৰাখিছিলোঁ সিহঁতক মই কেনেকৈ বদলা ল'ম, সিহঁতৰ পৰা মই কেনেদৰে সকলোবোৰ কাঢ়ি ল'ম। মোৰ সপোন পূৰণ হ'ল। পল্লৱী, এইবিলাক চব তোমাৰ কাৰণে হৈছে। প্ৰণয়, মোক থেংকছ বুলি নক'লেও হ'ব দিয়া। মইতো তোমাক ভাল পাওঁ ন, আৰু তুমিতো মোক বিয়া পাতিবা। সেইটো কাৰণে মইতো তোমাৰ সপোনৰ কাৰণে ইমানখিনিতো কৰিবই পাৰোঁ ন। সেইটো বাৰু ছেকেণ্ডেৰী মেটাৰ। প্ৰথমতে সিহঁতকেইটাৰ মুখকেইখন চাবলগীয়া হ'ব। মাতা সোনকালে সিহঁতক। মই ৱেইট কৰিব নোৱাৰা হৈছোঁ আৰু মুখখন চাই বৰ ভাল লাগিব। যিমান দিনে মোক সিমানখিনি অত্যাচাৰ সিহঁতি কৰিছিল নহয়, সেইখিনিৰ বদলা আজি ল'ম মই আজি। ধৈৰ্যৰ ফল মিঠা বুলি কয় নহয়, ধৈৰ্য ধৰা। মাতিছোঁ, যিমানে ধৈৰ্য ধৰিবা সিমানে ধৈৰ্যৰ ফল মিঠা পাবা। হেই এভৰিৱান, এইফালে ওলাই আহা সকলো। গৰু চবে বাৰু নাক মাৰি শুইয়ে আছে নেকি? একো গমেই পোৱা নাই চাগে কি হৈছে তেওঁলোকৰ জীৱনত। আকৌ এবাৰ মাতিছোঁ, ঐ ওলাই আহ তহঁতি। কি হৈছে তোৰ? ইমান চিঞৰ বাখৰ লগাইছ যে? আৰু মিছ পল্লৱী, তুমি ইয়াত যে? আজি অফিচ আছে নহয়? ৰখা সীমান্ত, তুমি মনে মনে থাকা, মই কৈছোঁ। প্ৰণয়, তোমাৰ কি হৈছে? এইদৰে চিঞৰ বাখৰখন কিয় লগাইছা? ঘৰত মানুহ আছে বুলি গম নোপোৱা নেকি? সকলোবোৰ গম পাওঁ, সেইটো কাৰণে তহঁতক এইদৰে মাতিছোঁ। আজিৰ পৰা আৰু শেষ তহঁতৰ এইখন ঘৰত। তুমি অলপ বলিয়া হৈছা নেকি? কি ফাল্টু কথাবোৰ কৈ আছা? নিজৰ মুখখন আইনাত এবাৰ চাই লগে যোৱা, নহ'লে চকুকেইটা ধুই লোৱা ভালকৈ। সপোন দেখি আছা চাগে। আৰু যিটিবোৰ কথা কৈ নাথাকিবা, নহ'লে কিন্তু এইখন ঘৰত তুমি এক ছেকেণ্ডৰ কাৰণেও থাকিবলৈ নাপাবা, মনত থবা। কি ক'লে শুনিলি নহয় চাইলিয়ে? তাইৰ কাৰণেহে তই থাকিবলৈ পাইছ, মানে ভণ্টিৰ কাৰণে। ভণ্টি নোহোৱা হ'লে তোকতো ইয়াত আমি নৰখালোৱে হয়। কুকুৰৰ গতে যিমান ভুকিব আছে ভুকিল আৰু। আজিয়ে তহঁতৰ লগত শেষ তৰ্ক কৰিছোঁ। আজিৰ পৰাতো তহঁতি তৰ্ক কৰিবলৈ মোৰ লায়কে নহ'বি নহয়। সীমান্ত, ই অলপ বাৰু পাগলে হৈছে নেকি? কি কথাবোৰ কৈ আছে অলপ অলপ কথাবোৰ? আৰু এইজনী কি আমাৰ ঘৰত থাকিবলৈ আহিছে নেকি? তোমালোকৰ অফিচতে কাম নকৰে জানো এই ছোৱালীজনী? এই আমাৰ অফিচতে কাম কৰে। কথাবোৰ ভালকৈ সুধো ৰখাচোন, তেতিয়াহে গম পাম। সোধাচোন সোধা। প্ৰণয়ৰ ৰূপটো দেখি কিন্তু মোৰ ভয় লাগিছে। ই কিবা কৰিলে নেকি বাৰু? ইমান যে আমাক এনেকুৱা ধমকি দি মাতিছে। আনকালে দেখোন ই আমাৰ ওচৰত পেপুৱা লাগি থাকে। আজি দেখোন তাৰ মুখত হাঁহিটোৱে বেলেগ। একো নহয়ও, ইয়াৰ কথা জানাই আৰু। ৰাতিপুৱাই খাই আহিলে চাগে। আৰু তুমি চিন্তা নকৰিবা, তুমি এতিয়া এনেকুৱা টাইমত ষ্ট্ৰেছ লৈ নাথাকিবা। মই আছোঁ নহয়, ই একোডাল কৰিব নোৱাৰে। এনেই অলপ অলপ কথাবোৰ বকি আছে। ভগৱানেহে জানে আৰু দেই কি হৈছে। সকলোবোৰ ভাল হ'লে হ'ল আৰু। প্ৰণয়, তই অকণমান পাগল হৈছ নেকি? চা, তোক মই ভালকৈ কৈছোঁ, ৰাতিপুৱাই ৰাতিপুৱাই ঘৰখনত হুলস্থুল কৰি নাথাকিবি। ওচৰ চুবুৰীয়া মানুহো আছে, তোৰ মান সন্মান নাথাকিব পাৰে, কিন্তু আমাৰ আছে। আৰু মিছ পল্লৱী, তুমি ইয়াত কি কৰিছা? তুমি নিজৰ ঘৰলৈ যোৱা। চুপ কৈছোঁ ন, চুপ। মালিকক এনেকৈ ক'বলৈ তই ক'ত অধিকাৰ পালি? কি বুলি ভাবিছ তই মোক? আৰু তাই আজিৰ পৰা ইয়াতে থাকিব। তই ইয়াত মাত মাতিবলৈ তই কোনো নহয় আকৌ। এইটো বাৰু অলপ পাগল হ'ল নেকি? ঐ, তোৰ হৈছে কি? আৰু তাই ইয়াত কিয় থাকিব? এইখন আমাৰ ঘৰ হয়, তোৰ ঘৰ নহয় নহয়। তই ইয়াত যে ইমান সাহসেৰে মোৰ ওপৰত দম্ভালি মাৰি কথা কৈছ। সঁচাকৈ পাই, ইয়াৰ দেখোন এইটো ৰূপ কি হৈছে মানে? আৰু এইজনী আমাৰ ঘৰত কিয় থাকিব আকৌ? ভণ্টিক মাতো, ৰখাচোন। তুমি মনে মনে থাকা, ভণ্টিয়ে সুধিলে ক'ব চাগে। ভণ্টি, ভণ্টি, এইফালে আহাচোন সোনকালে। যাক মাতিব আছে মাতি ল আৰু। এতিয়া কাকো মাতি একো লাভ নাই, চব শেষ আৰু তহঁতৰ। কি শেষ হ'ব? আমাৰ কি শেষ হ'ব? যিটিবোৰ কথা ক'বলৈ নাহিবি আকৌ। এতিয়াই পুলিচক ফোন কৰিম নহ'লে। শুনিছানে পল্লৱী, মোক কি কৈছে? পুলিচ মতাই ধমকি দিছে। মোক চিনিয়ে পোৱা নাই সিহঁতে মই কি বস্তু। আজি সকলোবোৰ গম পাই যাব। যিমান চিঞৰিব আছে চিঞৰি লওক। ঠিকেই কৈছা তুমি। এইবোৰৰ কাৰণে তুমি কিয় ষ্ট্ৰেছ লৈছা? তুমি ষ্ট্ৰেছ লৈ নাথাকিবা। আজিৰ পৰা আৰু ষ্ট্ৰেছ ফ্ৰী হোৱা। চব চিন্তা দূৰ কৰি দিয়া আৰু। এইবিলাক এনেও বেছি টাইম ইয়াত টিকি নাথাকে। ভণ্টি, ভণ্টি, এইফালে আহাচোন সোনকালে। ৰখা, মই মাতিছোঁ। ভণ্টি, এইফালে আহ সোনকালে। অংকিতাই গম পায়নে এই যে পল্লৱী বোলাজনী ইয়াত থাকিব বুলি? আৰু তুমি এইবিলাক কি কৰি আছা প্ৰণয়? ভণ্টিয়ে বাৰু এইবিলাক গম পায় নাই তোমাৰ কৰ্মকাণ্ডৰ কথা? তাই আকৌ কোন হয় মোক উপদেশ দিবলৈ? আৰু তাইছে মোৰ কি মতলব? তাইতো মোৰ কোনো নহয়। ঐ, তই অকণমান বলিয়া হৈছ নেকি? ৰাতিপুৱাই ৰাতিপুৱাই খাই আহিলি চাগে। আৰু ভণ্টি কোন হয় তোক মই আকৌ বুজাই দিব লাগিব নেকি? চৰি ছাৰ, কিন্তু আপুনি এতিয়া চাগে বুজাই দিব পৰা অৱস্থাত নাথাকিব আৰু অকণমান সময় আছে। সকলোবোৰ গম পাই যাব। আপোনাৰ ভনীয়ে আকৌ মাতি দিয়ক। এজনী তোমালোকৰ অফিচত কাম কৰি এমপ্লয় হৈ এনেকুৱা কথা ক'ব আহিছে তোমাকে? ৰখা, মই সকলোবোৰ ঠিক কৰি আছোঁ। মই পুলিচলৈ কল কৰিছোঁ, সকলোবোৰ ঠিক হৈ যাব। তুমি চিন্তা নকৰিবা, নহ'লে আমাৰ বেবীটোৰ কাৰণে প্ৰব্লেম হ'ব। এই মৰ্ণিংখননো কিয় চিঞৰ বাখৰ লগাই আছা বৌ? মই শুই আছোঁ বুলি তুমি গম নোপোৱা নেকি? গম পাওঁ তুমি শুই আছিলা বুলি, কিন্তু তোমাৰ সেই পতিয়ে কি কৰ্মকাণ্ড কৰিছে চোৱা। মানে প্ৰণয়ে আকৌ কি কৰিলে? তুমিও যে এনেই লাগি থাকা আৰু তাৰ লগত। চকুকেইটা মেলি চোৱা ভালকৈ, তেতিয়াহে গম পাবা। প্ৰণয়, তুমি ইমান পুৱাই আৰু এইটো চুইটকেছ কাৰ? লগতে কালি তুমি ঘৰলৈ নাহিলা যে? মই ইমান তোমালৈ কল কৰিছোঁ। আৰু এইজনী ইয়াত কি কৰিছে? এইজনীক মই তোমাৰ পৰা দূৰত থাকিব কৈছিলোঁ নহয়। আৰু আমাৰ ঘৰত কি কৰিছে তাই? চুপ থাক,
তই মোক ইমান অৰ্ডাৰ দিবলৈ তই কোন হয় আৰু এটা কথা তাই আজিৰ পৰা ইয়াতে থাকিব তইহে এইখন ঘৰৰ পৰা বাহিৰ হ'ব লাগিব আৰু এই চুইটকেছ তহঁতৰে হয় কি এইবিলাক কি কৈছা তুমি মই তোমাৰ ৱাইফ হয় তুমি গম পোৱা নে নোপোৱা আৰু এইখন মোৰ দাদাৰ মাহঁতৰ ঘৰ হয় তুমি মোক এইদৰে ধমকি দি কথা ক'ব নোৱাৰা আকৌ নহ'লে তোমাক এক ছেকেণ্ড নালাগে মোৰ কাৰণেহে তোমাক ইয়াত সকলোৱে মানে সহ্য কৰি আছে এইজনীৰ মুখখন চা চেহেৰাই পাতিয়েতো একোফালেই নাই কিন্তু মুখখন কি চাবি লাওপাত কচুপাত পল্লৱী তেওঁলোকক কাগজখন আনি দেখুৱাই দিবা উকিলজন আহিছে নহয় তেতিয়া সকলোবোৰ গম পাই যাব মানে কি কাগজৰ কথা কৈছ তই ভালকৈ খুলি ক অঁ ভালকৈ খুলি কোৱা নহ'লে কিন্তু তোমাৰ কথা বেয়া হ'ব ৰিলেক্স গাইজ সকলোবোৰ কথা কৈ আছোঁ আজিৰ পৰা আৰু এইখন ঘৰ তোমালোকৰ হৈ থকা নাই তোমালোকৰ বিজনেছ তোমালোকৰ সকলোবোৰ প্ৰপাৰ্টি চব প্ৰণয়ৰ নামত বলিয়া হৈছা নেকি তোমালোক এইবিলাক কি কথা কৈছা আৰু আমাৰ প্ৰপাৰ্টি বিজনেছ কেনেকৈ তোমালোকৰ নামত হ'ব সেয়া তোমালোকে প্ৰণয়ৰ ওপৰত এৰি দিয়া সি সকলোবোৰ অলৰেডি তাৰ নিজৰ নামত কৰিলে আৰু সীমান্তই গমেই নাপালে মানে আমাৰ ছাৰে আজিৰ পৰাতো ছাৰ বুলি মাতিব লগা নহয় আৰু প্ৰণয় এইবিলাক কি কথা কৈছে এই ছোৱালীজনী আৰু তুমি বিজনেছ প্ৰপাৰ্টি এইবিলাক তোমাৰ নিজৰ নামত কিয় কৰিলা তুমি দেখোন এই সকলোবোৰ নিজৰ নামত কৰিলে মোকো কম বুলি কৈছিলা কিন্তু তুমি দেখোন এইবিলাক সকলোবোৰ মোৰ অজ্ঞাতে কৰিলা আৰু মই তোমাক পিছত মানাও কৰিছিলোঁ এইবিলাক নকৰিবা বুলি কিন্তু তুমি মানে মোৰ কথা নুশুনিলা চা তোৰ কথা শুনিবলৈ মই তোৰ কোনো নহয় আৰু আজিৰ পৰা তোৰ মোৰ সম্পৰ্ক শেষ ডাইভৰ্চ পেপাৰ দিম তাত চাইন কৰি দিবি আজিৰ পৰা পল্লৱী মোৰ লগত থাকিব আৰু তহঁতি ইয়াৰ পৰা অতি সোনকালে ওলা কিয় ওলাম আমি কেনিও নাযাম এইখন আমাৰ ঘৰ হয় তইহে ইয়াৰ পৰা ওলা তহঁতি ধৈৰ্য ধৰ মোৰ কথা নুশুন নহয় একো নাই উকিল আহি আছে কাগজ পত্ৰ চাই ল'বি তাৰপিছত ইয়াৰ পৰা অতি সোনকালে ওলাবি প্ৰণয় তুমি এনেই ইহঁতৰ লগত কিয় মাথা মাৰি আছা ইহঁতে এনেই ওলাবই লাগিব কাগজ দেখিলে আৰু এটা কথা ইহঁতক উলিয়াই নপঠিয়াবা নেকি মানে ঘৰৰ কামবোৰ কৰিব পাৰিব নহ'লে মইতো কৰিব নোৱাৰোঁ তুমি জানাই তুমি ঠিকেই কৈছা পল্লৱী এইটোৱে কৰিব লাগিব ইহঁতকেইটাক আকৌ আমাৰ ভৰি হাত ধুৱাবলৈ দিব লাগিব মানে চাকৰিৰ দৰে কাম কৰালেহে মোৰ মনটো ভাল লাগিব নহ'লে ইমান কম টৰ্চাৰতে সিহঁতক উলিয়াই দিব নোৱাৰি এইখন ঘৰৰ পৰা প্ৰণয় তুমি কিন্তু ইয়াৰ বহুত বেয়া কাম কৰিছা মোৰ দাদা বৌ আৰু মোৰ লগত এনেকুৱা কৰিছা তুমি দেখোন জানাই বৌ প্ৰেগনেণ্ট হৈ আছে তাৰপিছতো তুমি এনেকুৱাখিনি কৰিছা তোৰ বৌৰিলৈ বৰ মৰম লাগিছে আগতে তোৰ সেই মৰমখিনি ক'ত গৈছিল যেতিয়া তই যে মোৰ সেই প্লেনবিলাকত মোৰ একেলগতে সঁহাৰি দিছিলি তেতিয়া কেনে গৈছিলে তোৰ সেই মৰমবোৰ মনে মনে থাক আৰু এইখন ঘৰৰ পৰা তহঁতি অতি সোনকালে ওলাব লাগিব নাইবা ইয়াত চাকৰৰ দৰে কাম কৰি খাব লাগিব